মনত পড়ে না এই খুঁটাটো যে আছে এই খুঁটাটোত একবার বয়া বসছিল সৰুতে ব্লগৰ আৰু এটা নতুন ভিডিঅ স্বাগতম মানে আজি এই ভিডিঅ'টোত এটা পুৰণা বাছ ষ্টেণ্ড দেখাম বুলি ভাবিছোঁ পুৰণা বাছ ষ্টেণ্ড ঠিক নহয় কিন্তু এইটো 2004 চনত নিৰ্মাণ কৰিছিল কিন্তু এই বাছ ষ্টেণ্ডটো অলপ তাৰমানে এতিয়া যিহেতুকে গাড়ী চাড়ী নচলে গোটেই পৰিত্যক্ত অৱস্থাত আছে গতিকে সেই বাছ ষ্টেণ্ডটোৰে অলপমান কিছু অংশ দেখুৱাম বুলি ভাবিছোঁ আৰু প্ৰায় মানুহৰ আগতে ধৰক যিসকল মানুহে নলবাৰী আহিছিল বা গৈছিল বা নলবাৰীৰ বাহিৰেও অন্য লোকো এই বাছ ষ্টেণ্ডটোত একবাৰ হ'লেও তাৰমানে আহি গৈছে গতিকে তাৰে অলপমান ভিডিঅ'টো আজি কৰিম বুলি ভাবিলোঁ আৰু তাৰমানে সিদিনা মই গৈছিলোঁ যোৱাতে কি দেখিলোঁ বাছ ষ্টেণ্ডটোত একদম অৱস্থা নাই আৰু সেই বাছ ষ্টেণ্ডটোত গ'লে পুৰণা কথা বহুত মনত পৰিব সেই গতিকে আপোনালোকৰ হয়তো কিছু স্মৃতি থাকিব পাৰে গতিকে আজি এই ভিডিঅ'টোত বাছ ষ্টেণ্ডটো অলপ দেখুৱাম বুলি ভাবিছোঁ এইটো এতিয়া অতি হৈ গৈছে অতি হৈ যোৱা বাছ ষ্টেণ্ডটো কেনেকৈ আছে আপোনালোক দেখুৱাওক আৰু এতিয়া তাত সেনেকুৱা গাড়ী নচলে কিন্তু 3খন বাছ চলে তাৰ পৰা নহয় বেলেগৰ পায় কিন্তু আমাৰ হওক আপোনালোকৰ হওক পুৰণি কিছুমান হেৰি থাকিব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব পাৰিলে কমেণ্ট কৰি জনাব কাৰণ কমেণ্টৰ দ্বাৰাই গম পাওঁ ভিডিঅ'টো কেনেকুৱা হৈছে ভাল হৈছে বেয়া হৈছে তাৰ সেই কমেণ্ট চাই মই ভিডিঅ'টো আগত ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে এটা কথা কওঁ যে একেদিন ভিডিঅ' একো দিব পৰা নাই ভিডিঅ'টো কিয় দিব পৰা নাই একেদিন য'ত ভাব হৈছে মোৰে জ্বৰ নাই গাঁৱতে জ্বৰ ক'ব পৰা নাই জ্বৰ যে হৈছে সেইটো সত্য সেই গতিকে আজি এই ভিডিঅ'টো বনাই দিলোঁ আৰু বাছস্থান নলবাৰী এই বাছস্থানটো অতীত হ'বলৈ গৈ আছে সেয়ে ইয়াৰে অলপমান ভিডিঅ' কৰিম বুলি ভাবিছোঁ আজি মনত পৰে না এই খুঁটাটো যি আছে এই খুঁটাটোত একবাৰ বয়া বসছিল সৰুতে এই সৰুতে বসছিল এই ৱাল যে আছে ইয়াতে তাৰ কিবা হেৰি আছিল আৰু প্ৰেছাৰ কাৰণে কিবা মাৰি চাইছিল থৰে এইটো সেইটো চাইছে আৰু এনেকুৱা বস্তু দিছিলে বৰষুণ দি আছিল তো সেই গতিকে এইগিলাখান স্মৃতিয়ে দেখোন অলপ দেখুৱালোঁ ষ্টেণ্ডটো দেখুৱাবৰ কাৰণে এই বাছ ষ্টেণ্ডটোত যিহেতুকে মোৰো বহুত স্মৃতি জড়িত হৈ আছে সেয়ে অলপ দেখুৱাব চেষ্টা কৰিছোঁ ভিডিঅ'টো লগাই চাব সঁচাকৈ আহি বহুত বেয়া লাগিছে পুৰণি স্মৃতিবোৰ একদম একফাললৈ মনত কৰিব হৈছে কেনেকৈ মাৰ লগত দেউতাৰ লগত নলবাৰীলৈ আহিলে যোৱা ইয়াতে গাড়ীত উঠোঁ বা সেইটো কৈছে এইটো গুৱাহাটীত যোৱা গুৱাহাটী বাছ ষ্টেণ্ডটো তাত গুৱাহাটীলৈ মঙললৈ য'লৈ যায় সেইটো থাকে আৰু আমাৰ ঠাইত ধমধমা এইটো চাইডত বাগানপাৰা নবস্তি ধমধমা ইত্যাদি যাব পাৰি ইয়াতে আমি গাড়ী উঠিছিলোঁ আৰু ইয়াতে যাব নোৱাৰা এটা হেৰিত পৰি গ'লোঁ অন্য একো নাই এইটো যোৱাৰ চাইডটো অলপ দেখুৱাওঁ এয়া গুৱাহাটী যোৱা চাইডটো আহি পালোঁ আৰু এইটো একেধৰণে ভাঙি চিঙি নাই আৰু এইটো একোৱেই নাই অতীত হ'বলৈ গৈ আছিল অতীত হ'লে এইবিলাক জেগা বহুত পুৰণি আছিল বহুত আৰু
আহি বহুত বছৰ মানত আহি এনেকুৱা আৱেগিক হৈ পৰিছিলে মানে মই প্ৰায় আমাৰ তাৰমানে যিহেতুকে নিজে গাড়ী নাই এই বাছ ষ্টেণ্ডৰ পৰা আমি আইন জইন কৰিছিলোঁ আৰু ক'বলৈ একো নাই বহুত আৱেগিক হৈ পৰিছোঁ আৰু সেই উপচামনাজি উলনিয়া মুকুৰুৱাই নিয়ে ফাগুনৰ পছুৱাই আজিলৈ এই ভিডিঅ'টো ইমানতে